নমস্কাৰ। বিচাৰ দৃষ্টিত ৰাষ্ট্ৰ শব্দৰ আলোচনা। ৰাষ্ট্ৰ ৰাজ ধাতুত স্ত্ৰণ প্ৰত্যয় যোগ হৈ ৰাষ্ট্ৰ শব্দ হয়। ৰাজ ধাতুৰ অৰ্থ দীপ্ত হোৱা বা উজ্বলি উঠা। ৰাজ ধাতুত স্ত্ৰণ প্ৰত্যয় যোগ হৈ যি বিচাৰ বা সৃষ্টি সকলো মানুহৰ কাৰণে প্ৰকাশিত হৈ দশ দিশে প্ৰজ্বলিত হয়, তেতিয়া ৰাষ্ট্ৰ শব্দ হয়। দেশ এখন কেতিয়া ৰাষ্ট্ৰ হয়? যেতিয়া ৬৪ কলাৰ দ্বাৰা চাৰি পুৰুষাৰ্থ অৰ্থাৎ ধৰ্ম, অৰ্থ, কাম, মোক্ষ যোগেদি লোকহিতৰ ভাৱনাৰ দিব্য গুণৰাজিৰে মানুহ বিভূষিত হয়, তেতিয়া দেশ এখন ৰাষ্ট্ৰ হয়। ইয়াৰ পিছত যেতিয়া এই উজ্জ্বলতা সমাজত আহে আৰু প্ৰত্যেক ব্যক্তিলৈ পৰিণত হয়, তেতিয়া ৰাষ্ট্ৰ নিৰ্মাণ হয়। তাৰ পিছত যেতিয়া দেশৰ সমাজৰ জীৱন দৰ্শন ইতিহাসৰ পূজ্যগণ সুকৃতৰ পৰম্পৰাৰে যুক্ত সেই ভূসত্তাক মাতা সম্বোধন কৰা আৰম্ভ হৈ যায়, তেতিয়া ৰাষ্ট্ৰ বুলি কোৱা হয়। উজ্বলি উঠা আৰু উজ্বলি উঠোৱা যি তত্ত্ব আছে, যেনে শ্ৰেষ্ঠ গুণবোৰক নিজে ধাৰণ কৰি উজ্বলি উঠে আৰু সেই গুণবোৰ বেলেগক ধাৰণ কৰায়ো উজ্বলি উঠে, এই দুয়োটা কাৰ্য কৰিলেহে ৰাষ্ট্ৰ নিৰ্মাণ হয়। আৰু এইটো হ'বলৈ এটা বিশেষ ভূখণ্ডৰ দৰকাৰ হয়, যাক আমি দেশ বুলি কওঁ বা দেশ বুলি কোৱা হয়। যে দেশ আৰু ৰাষ্ট্ৰ একে নহয়। ধৰা হ'ল দেশ হ'ল শৰীৰ আৰু ৰাষ্ট্ৰ হ'ল আত্মা। দেশ আৰু ৰাষ্ট্ৰৰ মাজত বহুত পাৰ্থক্য। যেনে দেশ হ'বৰ কাৰণে ভূখণ্ড লাগিব, তাত জনসংখ্যা লাগিব, বা শাসনতন্ত্ৰ চলাবৰ কাৰণে চৰকাৰ লাগিব, এইখিনি। কিন্তু এইখিনিয়ে দেশ এখন ৰাষ্ট্ৰ হ'বৰ কাৰণে বা হ'বলৈ যথেষ্ট নহয়। ৰাষ্ট্ৰ হ'ব লগা হ'লে যিখিনি গুণৰাজিৰে যিখিনি আমাৰ শ্ৰেষ্ঠ গুণৰাজিৰে যিখিনি মানুহ বিভূষিত হৈ আলোচনা কৰাৰ দৰে যে সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ দ্বাৰা নিজে উজ্বলি উঠা বা বেলেগকো উজ্বলোৱা যে পৰম্পৰা, যি আমাৰ দেশৰ সাধু সন্ত ঋষি মুনিসকলে যি পৰম্পৰাৰ মাধ্যমেৰে প্ৰত্যেক ব্যক্তিৰ মাজত এই উজ্বলি উঠা বা উজ্বলোৱা যি কাৰ্য সম্পূৰ্ণ কৰিছে, তাৰ পৰিণতি স্বৰূপ, তাৰ পৰিণামত ভাৰতবৰ্ষ যি দেশ, সেই দেশখন ৰাষ্ট্ৰ হ'বলৈ সক্ষম হৈছিল। আৰু এই কাৰণে ভাৰতক সাংস্কৃতিক ৰাষ্ট্ৰ বুলি কোৱা হয়। ভাৰতবৰ্ষ এখন সাংস্কৃতিক ৰাষ্ট্ৰ। ধন্যবাদ। ভাৰত মাতা কি জয়।